আপোনালোকক দেখি যেনেকৈ মোৰ ভয় লাগে মই ছাত্ৰীসকললৈ চাই বেছি ভাল পাওঁ কাৰণ আপোনালোকৰ সন্মিলিত জ্ঞান প্ৰজ্ঞা আৰু অভিজ্ঞতাৰ তুলনাত বৰ্তমানৰ মাইক লৈ ষ্টেজত চলি ফুৰা মানুহজনৰ একেবাৰে মই নগণ্য তথাপি ভূপেন হাজৰিকাৰ কথা অধ্যক্ষ ডাঙৰীয়াই কৈছে মোৰ মনত পৰিছে ভূপেন হাজৰিকাৰ সেই গীতটো যে মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ আপোনালোকক নমস্কাৰ জনাইছো ছাত্ৰীসকলক মই কৈছো সুন্দৰৰ আৰাধনা জীৱনৰ খেল এইখন মহাবিদ্যালয়লৈ অহাৰ সময়ত তোমালোকৰ দেৱালৰ বাহিৰত লিখি থোৱা দেখিলো আৰু যিটো স্মাৰক প্ৰদান কৰিলে যিটো দত্ত বাইদেৱে ইয়াত বন্তি প্ৰজ্বলন কৰিলে সেই স্মাৰকত লিখা আছে জ্যোতিপ্ৰসাদৰ সেই কথা শিল্পীময় তিনিও কালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ আজি তোমালোক নৱতম সৃষ্টিৰ শলিতা জ্বলোৱাৰ যিটো নিৰৱচ্ছিন্ন যাত্ৰা এই 1972 চনৰ 16 আগষ্টত স্থাপন হোৱা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ সেই যাত্ৰাত তোমালোক সম্পৃক্ত হৈছা সংযুক্ত হৈছা আৰু তোমালোকক সেইভাবে মই তোমালোকৰ অনাগত জীৱনৰ বাবে শুভকামনা জনাইছো আৰু তোমালোকৰ মা দেউতাই লোৱা এইটো সিদ্ধান্ত তেওঁলোকক অভিনন্দন জনাইছো যে লখিমপুৰ বালিকা মহাবিদ্যালয় যিখন মহাবিদ্যালয় আমাৰ এতিয়া যদি আমি কওঁ নতুন প্ৰজন্ম বুলি ক'লে কস্তুৰী কাশ্যপৰ মহাবিদ্যালয় এইখন মহাবিদ্যালয় পৰিণীতা বৰাৰ মহাবিদ্যালয় এইখন মহাবিদ্যালয় ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা সেই সকল 5 গৰাকী ছাত্ৰীৰ মহাবিদ্যালয় গোৱালপৰীয়া লোকসংগীত ইমান সুন্দৰভাৱে গাই আপ্লুত কৰা খ্যাতি বৰাৰ এইখন মহাবিদ্যালয় আৰু এইখন মহাবিদ্যালয় কোন প্ৰথমে যি গৰাকী সূত্ৰধাৰে তেওঁ আমাক সম্ভাষণ জনাইছিল অলি চাবুক ধৰা তেওঁৰ মহাবিদ্যালয় আৰু তেওঁলোকৰ মহাবিদ্যালয় মানে তোমালোকৰ মহাবিদ্যালয় মই সকলোকে নমস্কাৰ জনাই দুটামান কথা মোৰ মনৰ চিন্তা ক'বলৈ বহুতে কয় মই যোৱা 1.5 মাহ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰত আছিলো 6টা ভাষণ প্ৰদান কৰিবৰ বাবে এবাৰ আটলান্টা নে চিকাগোত মোক সুধিলে যে আপুনি এবোৰ কি কৌশল কৰে কেনেকৈ মানুহক ধৰি থাকিবলৈ চেষ্টা কৰে বা আপোনাৰ মাপকাঠি কি আজিকালিতো সব মাপকাঠিৰ কথা ন নাক বুলি ক'লে নাক কাণ কাবাৰ কাটাও যায় কাবাৰ নাক কাণ ভালো হয় সকলোতে মাপকাঠি লাগিব মাপকাঠি নহলে if there is no objective benchmark then how you are going to judge the performance of a university or a college সেইভাবে সেই মাপকাঠি মোৰ বাবে কি মোৰ বাবে তোমালোকৰ চকুৰ থকা আগ্ৰহ তোমালোকে যদি মোবাইল কমকৈ চোৱা আৰু এইমাত্ৰ ভাগৰ লাগি অকমান শুই পৰা যোৱা এই ভাইটিজন মোৰ কাৰণে সদায় মাপকাঠি আজি ভাইটি এজন আছে এনে 6-7 জন মান ডাঙৰ মেল মিটিংত থাকে মই বক্তৃতা দিয়াৰ সময়ত মাইকৰ দায়িত্বত থকা ভাইটি কেইটাই যদি মোবাইলটো পিটিকি নাথাকে তেতিয়াহলে মই জানিম মই সফল আৰু যদি তেওঁলোকে মোবাইল পিটিকি থাকে তেতিয়াহলে মই বুজিব লাগিব যে মোৰ আৰু কৰিবলগীয়া কাম আছে নাকৰ গ্ৰেড মই বৰ ভাল পোৱা নাই আজি ভাইটিৰ চকুকিটা দেখি ভাল লাগিছে আৰু এতিয়াৰ পৰা আৰু 15-20 মিনিট আধা ঘণ্টা সময় এনেকৈ থাকিলে মই অলপ সাহস পাম মোবাইলটো কমকৈ চালে সাহস পাম একেখিনি কথা ছাত্ৰী সমাজলৈকো কৈ মই দুটামান কথা ক'ব বিচাৰিছো 1972 চনত এইখন কলেজ স্থাপিত হৈছিল আৰু মোৰ ব্যক্তিগত কথা হলেও সন্মানীয় ডক্টৰ ৰাজবংশী ডাঙৰীয়াই আমাৰ পৰিয়ালৰ কথা ক'লে সাধাৰণতে মই অলপ বিব্ৰত বোধ কৰোঁ মই অস্বস্তিত পাওঁ কিন্তু এটা কথা মই গৌৰৱেৰে কওঁ অসমত অসমীয়া মাধ্যম কৰাৰ বাবে যিটো আন্দোলন হৈছিল সেই আন্দোলনৰ ত্ৰুটি বিচ্যুতি বিসংগতি দুৰ্বলতা তাৰ বিষয়েও মই লিখিছো কিন্তু সেই কথাটোৱে এটা কথা প্ৰমাণ বা এই কথাটো প্ৰতিপন্ন নকৰে যে আন্দোলনটোৰ প্ৰয়োজনীয়তা নাছিল আৰু সেইটো আন্দোলনত মোৰ খুৰা অনিল বৰা শহীদ হৈছিল 1972 চনত এইখন কলেজ স্থাপন হোৱাৰ 1.5 মাহ মান পাছতেই গতিকে মোৰ বাবে 1972 চনত স্থাপন হোৱা লখিমপুৰ বালিকা বিদ্যালয়ে আজি যি ধৰণে তেওঁলোকৰ বিদ্যায়তনিক কাম-কাজৰ লগতে তোমালোকৰ মনত গভীৰ আশা পোষণ কৰিবলৈ গভীৰ আশা তোমালোকৰ মনত ৰোপণ কৰিবলৈ সক্ষম হৈছে সেই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবো এইখন কলেজ নিৰ্মাণৰ আঁৰত ইয়াৰ বহু মানুহৰ ত্যাগ আছে কোনোবা মানুহৰ ত্যাগৰ কথা আমি জানো আৰু কাৰোবাৰ ত্যাগৰ কথা হয়তো আমি নাজানো আজিৰ দিনটোত যেহেতু আজি প্ৰতিষ্ঠা দিৱসো সেই সকল লোকক
আমি আচলতে শ্ৰদ্ধাঞ্জলি জনোৱাটো শ্ৰদ্ধা সহকাৰে মনত পেলোৱাটো প্ৰয়োজন কাৰণ তেওঁলোকৰ সেই চেষ্টা তেওঁলোকৰ সেই সপোন তেওঁলোকৰ সেই চিন্তাৰ বাবে আমি এইখন মহাবিদ্যালয় পালো যিখন মহাবিদ্যালয় লৈ সমগ্ৰ লখিমপুৰে নহয় সমগ্ৰ অসমে আজি গৌৰৱ কৰিব পাৰে আৰু তোমালোকক দেখিলে শৃংখলাবদ্ধভাৱে থকা ছাত্ৰী সমাজক দেখিলে অসমৰ অন্যান্য ঠাইৰ ছাত্ৰ ছাত্ৰী সমাজে শিকিব লগা তোমালোকৰ পৰা বহুত আছে গৰম তোমালোকেও পাইছা বিচনীখন মাৰিব তোমাৰো মন গৈছে ভাষণ শুনি শুনি উপদেশ শুনি শুনি কাৰোবাৰ মনত হয়তো কিছু আমনিৰো জন্ম হ'ব পাৰে কিন্তু তেনে মুহূৰ্তটো তোমালোকৰ যিটো দায়িত্ব তোমালোকৰ যিটো কৰ্তব্য আজিৰ দিনটোত তোমালোকৰ কৰিবলগীয়া যিটো কাম তাৰ পৰা তোমালোক বিচ্যুত হোৱা নাই কাৰণ সন্ধিয়া হ'লে ইয়াত আহি বিশ্ৰুত শইকীয়াৰ গীতো শুনিব লাগিব আৰু বৰ্তমান সময়ত তোমালোকৰ যিটো কাৰ্যসূচীৰ লগত গভীৰভাৱে জড়িত হৈ থকা মনৰ যিটো মানসিকতা সেই কথাটো অসমৰ প্ৰতিখন কলেজৰ অন্যান্য স্কুলৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কিছু হ'লেও শিকনি ল'লে অসমৰ সেই বিদ্যায়তনিক জগতলৈ এটা ভাল খবৰ মংগলজনক বাৰ্তা যাব বুলি মই জানো মোৰ বিশ্বাস লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী সমাজে তেনে এটা বাৰ্তা নিজে দি আছে ক'ব নোৱাৰাকে হাতীয়ে যেনেকৈ গম নাপায় তেওঁৰ গাত কিমান শক্তি আছে তেনে এটা বাৰ্তা যোগাত্মক ইতিবাচক শক্তিশালী বাৰ্তা তোমালোকে ইতিমধ্যে দি আছে আৰু সেইবাবেও মই ভাবোঁ তোমালোকক আজিৰ দিনটোত অভিনন্দন জনোৱা শুভকামনা জনোৱা আমাৰ প্ৰতিজন মানুহৰ কৰ্তব্য বা দায়িত্ব বুলি মই ভাবোঁ মোৰ মনত পৰিছে আজিৰ দিনটোৰ কথা ৭৮ বছৰ আগতে এজন মই ভাল পাইছোঁ সন্মানীয় শৰ্মা ডাঙৰীয়া ডক্টৰ ভূঞা ডাঙৰীয়া আৰু ডক্টৰ ৰাজবংশী ডাঙৰীয়াই ভাৰতৰ বিভিন্ন মনীষীৰ কথা কৈ ইতিমধ্যে তোমালোকক এইটোৰ বাবে সাজু কৰি থৈছে আৰু তোমালোকৰ মনত ইতিমধ্যে প্ৰেৰণা সঞ্চাৰ কৰিবলৈ তেওঁলোক সক্ষম হৈছে মোৰ বেলেগ এটা কথা বেলেগ এগৰাকী মানুহ বেলেগ এগৰাকী মহিলা অসমীয়া তেওঁৰ কথালৈ মনত পৰিছে আজিৰ দিনটোলৈ মনত পেলোৱা ইতিহাসৰ মই এজন সামান্য ছাত্ৰ ৭৮ বছৰ আগতে ভাৰত স্বাধীন হোৱাৰ প্ৰায় এবছৰ আগতে এজন ভাৰতৰ তথাকথিত স্বাধীনতাৰ যিটো ৰূপ অধিকাংশ মানুহে ভাবিছিল তেনেবোৰ কথাক ভাল নোপোৱা এজন শক্তিশালী নেতাই ক'লে যে ভাৰত দ্বিখণ্ডিত হ'ব আৰু আমি পাকিস্তান ল'মেই আৰু সেই মানুহজনে 16 আগষ্ট 1946 চনত ঘোষণা কৰিলে প্ৰত্যক্ষ সংঘৰ্ষ দিৱস ডাইৰেক্ট একশ্যন ডে 16th August 1946 তোমালোকে ভাবিবা আমাৰ কলেজৰ লগত আজিৰ দিনটোৰ লগত তাত তাৎপৰ্য আছে গভীৰ তাৎপৰ্য আছে সেই দিনটোত ঘোষণা কৰিলে আৰু তাৰ পিছত মই দীঘলীয়া বাক্যালে নাযাওঁ কলিকতাত হিন্দু মুছলমানৰ মাৰাত্মক ধৰণৰ সংঘৰ্ষ শ হাজাৰ হাজাৰ মৃতদেহ আৰু সেই মৃতদেহৰ মাজত অসমৰ নতুনকৈ যোৱা যোৰহাটৰ দুজন যুৱক কবি অমূল্য বৰুৱা বেশ্যা কবিতা লেখা কুকুৰ কবিতা লেখা অমূল্য বৰুৱা আৰু আনজন ছাত্ৰ আনন্দ ফুকন তাত নিহত হ'ল আনন্দ ফুকনৰ মৃতদেহ বিচাৰি পোৱা গ'ল অমূল্য বৰুৱাৰ মৃতদেহো অসমীয়া মানুহে বিচাৰি উলিয়াব নোৱাৰিলে তেনে ৰক্তাক্ত তেনে ভয়ংকৰ তেনে এটা দিন আছিল 16 আগষ্ট 1946 চন সেই দিনটোত তেতিয়া কলিকতা অনাতাঁৰ কেন্দ্ৰৰ পৰা মাত্ৰ আধা ঘণ্টাৰ বাবে অসমীয়া অনুষ্ঠান পৰিৱেশন কৰা হয় তাৰ দায়িত্বত আছিল তিনিজন প্ৰাতঃস্মৰণীয় অসমীয়া মানুহ উবেদুল লতিফ বৰুৱা পুৰুষোত্তম দাস আৰু কমল নাৰায়ণ চৌধুৰী সেই দিনটোত কমল নাৰায়ণ চৌধুৰীয়ে পিছত লিখিছে তোমালোকে এই কথাটো জানি এজন অসমীয়া হিচাপে অসমীয়া মানে সংকীৰ্ণ অৰ্থৰ সংকুচিত অৰ্থৰ বৰা শইকীয়া হাজৰিকা আলী আহমেদৰ অসমীয়া নহয় অসমক ভাল পোৱা অসমীয়া ভাষা সাহিত্য সংস্কৃতিয়ে অনুপ্ৰাণিত কৰা অসমক ভাল পোৱা প্ৰতিজন মানুহক বহল অৰ্থত অসমীয়া বুলি কৈ যেহেতু অসমীয়াৰ সংজ্ঞা নাই বুলি ৰজাঘৰ সংগঠনে কৈ থাকে মই সেই সংজ্ঞাটো দি লৈ তোমালোকক কৈছোঁ অসমীয়া যিটো অনুষ্ঠান আধা ঘণ্টীয়া আছিল সেই দিনটোত তেওঁলোকে কৰিব নোৱাৰিলে কাৰণ বাহিৰত কমিউনেল ৰায়ট খালি মৃতদেহ কলিকতাত তেতিয়া পুৰুষোত্তম দাসে লিখিছে পুৰুষোত্তম দাস তোমালোকে জানা বিহু হ'লে আমি যিটো গীত আমি গাওঁ শ্ৰীময় অসমীৰ শীতল কোলাত তাৰ ৰচয়িতা আছিলে ৰচক আছিল পুৰুষোত্তম দাস তেওঁ লিখি থৈ গৈছে তেওঁ উৎকণ্ঠাৰে বাট চাইছে তেওঁলোক ঘৰৰ পৰা ওলাব পৰা নাই কলিকতাত কাৰণ বাহিৰত কেৱল মৃতদেহ তেওঁলোক ওলাব পৰা নাই ভাবিছে মনত বেজাৰ পাইছে দুখ পাইছে যে আমাক দায়িত্ব দিছিল আমি আজি অনুষ্ঠানটো চলাব নোৱাৰো কাৰণ অনুষ্ঠান চলাবলৈ গ'লে আমিও হয়তো মৃতদেহলৈ ৰূপান্তৰ হ'ব পাৰোঁ তেনে সময়ত 6:30 বজাত কলিকতা অনাতাঁৰ কেন্দ্ৰত এজন ছাত্ৰ যাৰ বয়স তোমালোকৰ সমান
তেওঁৰ মাতটো ভাহি আহিল যে আকাশবাণী কলিকতা কেন্দ্ৰ এতিয়া অসমীয়া অনুষ্ঠান পৰিবেশিত হ'ব। আৰু যি তিনিজন ব্যক্তিক দায়িত্ব দিয়া আছিল, যি তিনিজন ব্যক্তি সেইদিনাৰ দিনটোৰ বাবে ঘৰত আছিল, তেওঁলোক হতচকিত হ'ল, স্তম্ভিত হ'ল যে কোনে চলালে অনুষ্ঠান। আৰু সেই ল'ৰাজন, মই ল'ৰাজনৰ নামটোলৈ আহিম, সেই ল'ৰাজন পিছৰ দিনা, সেইদিনা অনুষ্ঠান চলাই দিলে এজন ছাত্ৰ, গুৱাহাটীত পঢ়ি থকা ছাত্ৰ। পাছৰ দিনা তেওঁৰ আন এজন বন্ধুৰ লগত 17 আগষ্ট তাৰিখে কলিকতাত 1946 চনত অমূল্য বৰুৱাৰ মৃতদেহ বিচাৰিছে। ইজন ছাত্ৰ তেতিয়া বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়নৰত হৈ আছে, আৰু সেইজন ছাত্ৰক অসমীয়া মানুহে বুকুৰ হিয়াৰ আমোটো বুলি ভাবে, আৰু হয়ো সেইজন আছিল ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকা এনেই নহয়, কিন্তু ভূপেন হাজৰিকাক জানিলে জানো, গৌৰৱ কৰোঁ, কিন্তু আনজন ছাত্ৰক আমি যেনেকৈ জানিব লাগিছিল আমি তেনেকৈ নাজানো। মই ছাত্ৰজনৰ নামটো কোৱাৰ আগতে তেওঁ মাকৰ কথা ক'ব বিচাৰিছোঁ। এইখন বালিকা মহাবিদ্যালয় বুলি নহয়, অসমৰ প্ৰতিজন মানুহে, পুৰুষেই হওক বা মহিলাই হওক, প্ৰতিজন মানুহে সেইগৰাকী মানুহৰ কথা জনা উচিত। সেইগৰাকী মহিলা যেতিয়া এইজন ল'ৰাই কলিকতাত যি ইমান সাহসেৰে সৈতে অনুষ্ঠানটো চলালে, তেওঁ যেতিয়া তেওঁ গৰ্ভৱতী আছিল, তেতিয়া তেওঁ সমাজে কৈছিল, তদানীন্তন সমাজে, যে আপুনি গৰ্ভত থকা এই সন্তানটো নষ্ট কৰক, কাৰণ আপোনাৰ সন্তানটোক এইখন সমাজে স্বীকৃতি নিদিয়ে। ল'ৰাজনৰ জন্ম আছিল 1924 চনত, ভূপেন হাজৰিকাতকৈ 2 বছৰ আগতে। স্বীকৃতি নিদিয়ে। কিহৰ বাবে স্বীকৃতি নিদিয়ে? তথাকথিতভাৱে সমাজে নিৰ্ধাৰণ কৰা জাতিকুলৰ বৰ্ণৰ কথাটোত ল'ৰাজন, যাৰ লগত গান্ধৰ্ব ধৰণেৰে আমাৰ মহাভৈৰৱ মন্দিৰ তেজপুৰত বিয়া হৈছিল, সেইগৰাকী মহিলাৰ তেওঁক লগত সেই বিয়াখনক স্বীকৃতি নিদিওঁ বুলি কৈ ক'লে যে আপুনি গৰ্ভৰ সন্তানটো নষ্ট কৰক। তেতিয়া সেইগৰাকী মহিলাই ক'লে, আৰু সেই কথাটো মই আমেৰিকাতো কৈছোঁ, বাহিৰৰ মানুহৰ আগতো কৈছোঁ, আজি আমি যিমানেই আধুনিক হোৱা বুলি নকওঁ, তেনে মহিলা কিন্তু আমি গুৱাহাটীতেই হওক, দিল্লীতেই হওক, বম্বেতেই হওক, নিউয়ৰ্কতেই হওক বা আটলাণ্টাতেই হওক, আমি কিন্তু বৰ বেছি পোৱা নাই। সেই মহিলাগৰাকীয়ে তেতিয়াই কৈছিল সাহসেৰে সৈতে, অসমীয়া মহিলা, মই কোনো জাৰজ সন্তানৰ মাতৃ নহওঁ, মই বিখ্যাত সন্তানৰ মাতৃ হ'ম। আৰু সেইগৰাকী আছিল অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী। সেই চন্দ্ৰপ্ৰভা শইকীয়ানী সমগ্ৰ অসমৰ মানুহক, সকলো বৰ্ণৰ, সকলো ধৰ্মৰ, সকলো লিংগৰ মানুহক অনুপ্ৰেৰণা দিব পৰা মানুহ। তোমালোকে জানা, তোমালোকৰ লগৰ 1925 চনত নগাঁৱত হোৱা সাহিত্য সভাৰ অধিৱেশন, ৰজনীকান্ত বৰদলৈ বোধকৰ সভাপতি আছিল। তেতিয়া মহিলাক যে পিঞ্জৰাৰ ভিতৰত ৰাখি থৈছিল, একমাত্ৰ অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ভাষণ শুনি মহিলাসকল পিঞ্জৰাৰ বাহিৰৰ পৰা ওলাই আহিছিল। আৰু পিছৰ বছৰ, যিটো বছৰত পাণ্ডু কংগ্ৰেছ হৈছিল, যিটো বছৰত শদিয়াত ভূপেন হাজৰিকাৰ জন্ম হৈছিল, 1926 চনৰ ধুবুৰীত বেণুধৰ ৰাজখোৱাৰ সভাপতিত্বত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত এই মহিলা সমিতি গঠন হৈছিল চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেতৃত্বত। তেওঁৰ ল'ৰাজন, যিজন এসময়ত গৈ বিধায়ক হৈছিল, যি এসময়ত গৈ কানাডাত এখন শিক্ষানুষ্ঠানৰ অধ্যাপক হৈছিল, সেইজন মানুহক আজি কিমান অসমীয়াই মনত ৰাখিছে। তেওঁ জন্ম শতবাৰ্ষিকীত, যোৱাবাৰ মই আছিলোঁ, সন্মানীয় ডক্টৰ অমৰজ্যোতি চৌধুৰী আছিল, আমাৰ শৰৎ বৰকটকী এতিয়া প্ৰয়াত, তেওঁ আছিল, তেওঁৰ জন্ম শতবৰ্ষ চলি আছে, কিমানে মনত ৰাখিছোঁ। সেইজন অসমীয়া আজিৰ দিনটোত অসমীয়াৰ সৌৰ্য, বীৰ্য, স্বাভিমান প্ৰকৃতাৰ্থত যদি কোনোবাই বৰ্তাই ৰাখিছে, তথাকথিতভাৱে কোট আনকোট জাৰজ সন্তান বুলি কোৱা অতুল শইকীয়া, যি অতুল শইকীয়া 1972 চনত গুৱাহাটীৰ এজন বিধায়ক হৈছিল। বিধায়ক হোৱাটো ডাঙৰ কথা নহয়, বহু বিধায়ক দেখিলোঁ, বহু মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী দেখিলোঁ। সমাজৰ বাবে, ৰাইজৰ বাবে, নতুন প্ৰজন্মৰ বাবে প্ৰাণ ঢালি নিষ্ঠা সহকাৰে কাম কৰা মানুহক শিৰত তুলি সন্মান যাচিব যেনেকৈ পাৰোঁ, তেনেকৈ কোনোবা বিধায়ক মন্ত্ৰীয়ে কিবা কাম ৰাইজৰ মতে নকৰিলে বা তেওঁলোকৰ জনাদেশ মতে নকৰিলেও সেইখিনি কথা কোৱাৰ যিটো অধিকাৰ, সেই অধিকাৰ মই কৰিবলৈ বা সেই অধিকাৰটো সন্মান সহকাৰে ৰাখিবলৈ মই যত্ন কৰিছোঁ, কাৰণ মোক শক্তি দিছে ভাৰতৰ সংবিধানে। আৰু যি ভাৰতৰ সংবিধান বুলি ক'লে ডক্টৰ ভীমৰাও আম্বেদকাৰকে মুখ্য কৰি কলম্বিয়া বিশ্ববিদ্যালয়লৈ যোৱা ভীমৰাও আম্বেদকাৰ আৰু ভূপেন হাজৰিকা, যাৰ কথা কৈছিলোঁ, তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা সেই সময়তে ভাৰত স্বাধীন হোৱাৰ কেইবছৰমান পিছত তেওঁ PhD ডিগ্ৰী লাভ কৰিছিল। এতিয়া কথা হ'ল, এই অতুল শইকীয়াৰ কথা আমি কিমানে জানিছোঁ। এই দিনটোত আজি ভাবক, আমি আনচাং হিৰো এইসকলক লৈ কেতবোৰ কথা জনা উচিত বুলি মই ভাবোঁ। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা, তেওঁ প্ৰথম চাইকেল চলোৱা দেখি তেওঁ কি বুলি কৈছিল? ডাংকাটি মহিলা। কিন্তু তেনেকুৱা ধৰণৰ এই যে
পুৰুষ কেন্দ্ৰিক পুৰুষ প্ৰধান সমাজত এনেকুৱা কেতবোৰ কথা কোৱা যায় তাক যেতিয়া প্ৰত্যাহ্বান হিচাপে লয় তাৰ যিটো ফল হয় সমগ্ৰ সমাজখনে কিন্তু তাৰ সুফলটো ভোগ কৰে আৰু সেইবাবে এনেকুৱা মুহূৰ্তত আজি এইখন ঐতিহ্যমণ্ডিত কলেজক স্মৰণ কৰাৰ আমাৰ যেনেকৈ প্ৰয়োজন আছে 16 আগষ্টৰ দিনটোত অসমীয়া মানুহৰ সূৰ্য বীৰ্যক বৰ্তাই ৰখা কলিকতাত অতুল শইকীয়া দেৱকো আমি স্মৰণ কৰাটো প্ৰয়োজনীয় বুলি ভাবো নহলে এটা জাতি কেৱল ৰাজনীতিবিদ কেৱল তাৰকা গায়কৰ জোৰত এটা জাতি জীয়াই নাথাকে কৰ্মমুখী নহলে কাম নকৰিলে আৰু তোমালোকক এইভাবে কৈছো যে লখিমপুৰৰ জিয়ৰী পুৰবী শইকীয়াই সেইদিনা বিজ্ঞানৰ যুৱ পুৰস্কাৰ পায় সমগ্ৰ অসমৰ বাবে আসলতে তেওঁ গৌৰৱ কঢ়িয়াই আনিছে তোমালোকে কিমান গৌৰৱ কৰিছা নাজানো মই অধ্যক্ষ ডাঙৰীয়া খুদিছিলো তেওঁ ইয়াৰ ছাত্ৰী আছিল নেকি ইয়াৰ ছাত্ৰী হওক বা নহওক লখিমপুৰৰ সন্তান তেওঁ বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ তেওঁ এগৰাকী অধ্যাপক গতিকে এই কথাবোৰ লৈ আমি অলিম্পিকৰ কথা মই নাযাওঁ কাৰণ অলিম্পিকৰ কথা পূৰ্বসূৰী বক্তাকেইজনে সুন্দৰভাৱে ব্যাখ্যা বিশ্লেষণ কৰিছে এই কথাবোৰ আমি কৰিব পাৰিব লাগিব আমি মৃদুস্মিতা লাগাছুৰ কথাও জানিব লাগিব যে মৃদুস্মিতা লাগাছু লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ছাত্ৰী এতিয়া ভাৰতৰ হ্যান্ডবল টিমত তেওঁ অন্তৰ্ভুক্ত হৈছে সকলোৰে বাবে গৌৰৱৰ কথা তেওঁ প্ৰেৰণা দিয়াটো তেওঁৰ মনত সাহস দিয়াটো আমাৰ সকলোৰে কৰ্তব্য আৰু এইখন কলেজে যি ইমান শৃংখলাবদ্ধভাৱে ছাত্ৰী সমাজক শিক্ষকসকলে তেওঁলোকৰ অধ্যক্ষ ডাঙৰীয়াই তেওঁলোকৰ সুচিন্তিত পৰামৰ্শ শিক্ষাদানৰ জৰিয়তে এনেকৈ মৰমেৰে আতুলতুলভাৱে বান্ধি ৰাখিছে সেইখন মহাবিদ্যালয়ৰ অধিকাংশ ছাত্ৰীয়ে নিজৰ দৃষ্টি বা নিজৰ যিটো লক্ষ্য তাৰ পৰা বিচ্যুত নহয় বুলিয়ে মই ভাবো কোনোবা এগৰাকী দুগৰাকী হ'ব পাৰে পাঁচটা আঙুলি সমান নহয় কিন্তু সেই এগৰাকী দুগৰাকীয়ে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ কথাবোৰ নিৰ্ধাৰণ নকৰে কথাবোৰ নিৰ্ধাৰণ কৰিব তোমালোকৰ মাজত থকা ভোৰতাল নৃত্য প্ৰদৰ্শন কৰা সেইসকলৰ যিটো সাংস্কৃতিক হেঁপাহ আৰু হাবিয়া যিটো কথা পৰৱৰ্তী সময়ত খ্যাতি বঢ়াই তেওঁ গানটোৰ জৰিয়তে গীতটোৰ জৰিয়তে তেওঁ প্ৰদৰ্শন কৰি থৈ গ'ল এই কথাবোৰে আমাক আনন্দ দিয়ে প্ৰেৰণা দিয়ে বহুবোৰ কথাত আমি কেৱল কলিয়া ডাৱৰৰ কথা কওঁ আকাশত থকা কিন্তু তাৰ মাজত যে পোহৰ আছে এছেৰেঙা সেই এছেৰেঙা পোহৰৰ আচল তোমালোকেই হ'ল তাৰ দাবিদাৰ তাৰ হ'ল অংশীদাৰ তোমালোকৰ বহুতৰ মনত এনেকুৱা ভাৱ হ'ব যে today is a day of joy and celebration for us but everyone has come and has tried to pontificate or preach or give different kind of sermons or counsel or advice আজিৰ দিনটোত সেইবোৰ শুনি ইমান ভাল নালাগে আমাৰ যেতিয়া আমি পঢ়িছিলো কটনতেই হওক বা মই দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত আমাৰো ভাল নালাগিছিল কিন্তু কেতবোৰ কথা আজিৰ দিনটোত যদি তুমি বুকুৰ মাজত লোৱা মই কোৱা নাই মোৰ কথাবোৰ সন্মানীয় শিক্ষাগুৰুৰ সকলো কথা গ্ৰহণ কৰিবা মই কিন্তু এটা কথা কওঁ মই কোৱা কথাটো বেদবাক্য বুলি গ্ৰহণ কৰিব নালাগে কিন্তু মই এটা কথাই ভাবো যিটো কথা কৈছো সেই কথাটো তুমি এবাৰ চিন্তা কৰিবা যে কথাটো গ্ৰহণযোগ্য বা যুক্তিসংগত হয় নে নহয় যদি তুমি যুক্তিৰে সৈতে প্ৰতিপাদন কৰিব পাৰা যে এই কথাটো যুক্তিসংগত নহয় তেতিয়া হলে প্ৰত্যাখ্যান কৰিলেও মোৰ কোনো আপত্তি নাই মই বেয়া পাওঁ উদাসীনতাক মই বেয়া পাওঁ উন্নাসিকতাক উদাসীন হোৱা এছাম অসমীয়া নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে ক'ব নোৱাৰাকে এটা চক্ৰবেহু নিৰ্মাণ কৰে আৰু সেই চক্ৰবেহুত সমাজৰ কেতবোৰ যোগাত্মক উপাদান যেনেকৈ যাহ যায় তেওঁলোকৰ মনৰ সেই আন্তৰিকতাপূৰ্ণ হেঁপাহ আৰু হাবিয়া যি অসমীয়া মানুহৰ বুকুৰ মাজৰ বাপতি সাহোনৰ দৰে সেইবোৰ কথাও যাহ যায় বুলি মই ভাবো কিন্তু তেনে ক্ষেত্ৰত মই ভাবো লখিমপুৰ মহিলা মহাবিদ্যালয় লখিমপুৰ ছোৱালী মহাবিদ্যালয় কন্যা মহাবিদ্যালয় গাৰ্লছ কলেজ তুমি যি নামাৰে নামাকৰণ নকৰা কিয় তোমালোক এক ব্যতিক্ৰমী দৃষ্টান্ত দাঙি ধৰিব পৰা অনুষ্ঠান আৰু সেইবাবেই হয়তো অনাগত সময়ত অসমে তোমালোকৰ পৰা সেইবোৰ কথা বাদ চাব আজি নাৰীৰ কথা ক'বলৈ গ'লে মোৰ ভাৰ্জিনিয়া উল্ফৰ এটা কথা লৈ মনত পৰে ভাৰ্জিনিয়া উল্ফে কৈছিল যে তেওঁ নাৰী আন্দোলনটোৰ লগত গভীৰভাৱে জড়িত থকা এগৰাকী সাংঘাতিক ওখ খাপৰ এগৰাকী চিন্তাবিদ বুদ্ধিজীৱী আছিল সেই ভাৰ্জিনিয়া উল্ফে কৈছিল the history of man's opposition to women emancipation movement is more interesting than women emancipation movement itself তাৰমানে চলে বলে কৌশলে আমাৰ দৰে মানুহে মই বেলেগক দোষাৰোপ নকৰোঁ মই দুখেৰ কাঠগড়াত উঠি কম পুৰুষ হিচাপে মই যি ধৰণৰ চলে বলে কৌশলে মহিলাৰ এই উত্তৰণৰ সংগ্ৰামৰ আগত গতিৰোধক নিৰ্মাণ কৰোঁ
সেই কথাটো মহিলা সবলীকৰণৰ আন্দোলনতকৈ আমাৰ এইবোৰ কথা পঢ়িবলৈ বেছি আমোদজনক আকৰ্ষণীয় বুলি ভাৰ্জিনিয়া উলফে এটা ডাঙৰ কথা কৈ থৈ গৈছিল আৰু সেই কথাটোৰ পৰা মোৰ মনত পৰে তেতিয়া 500 বছৰ আগৰ অসমলৈ মই এটা কথাৰ বাবে গৌৰৱ কৰিব লাগে তোমালোকে মই ধৰ্মীয় দিশলৈ যাব বিচৰা নাই যেতিয়া মাধৱ কন্দলী তামিল ভাষাৰ পিছতে ৰামায়ণ পুন প্ৰথমবাৰৰ বাবে প্ৰান্তীয় ভাষালৈ অনুবাদ কৰিছিল মাধৱ কন্দলীয়ে অসমীয়া মানে প্ৰাক শংকৰী যুগত অসমীয়ালৈ আৰু সেই মাধৱ কন্দলীৰ ৰামায়ণৰ সপ্ত কাণ্ডৰ শেষৰটো কাণ্ড আৰু প্ৰথমটো কাণ্ড মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সময়ত বিচাৰি পোৱা নগ'ল তেতিয়া মাধৱদেৱক শংকৰদেৱে ক'লে বঢ়াৰপু তুমি আদিকাণ্ডটো কৰা মই উত্তৰাকাণ্ডটো কৰিম আৰু উত্তৰাকাণ্ডত সীতাৰ মুখত শংকৰদেৱে যিটো বচন দিছে সেই কথাটোৱে প্ৰমাণ কৰে 500-550 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাৰী সমাজক কেনেকৈ চাইছিল আৰু তাৰ পৰা আমি শিকিবলগীয়া আছে বুলি মই ভাবোঁ শংকৰদেৱৰ সীতাই কি বুলি কৈছে যে ফাট মেলা বসুমতী পাতালে লুকাও এইটো তামিলতো পাবা উৰিয়া ৰামায়ণতো পাবা অন্যতো পাবা তাৰ পিছৰ শাৰীটোত কৈছে ফাট মেলা বসুমতী পাতালে লুকাও ইটো ৰামচন্দ্ৰৰ মুখকো নেচাওঁ I am not going to see the face of this Ramachandra. কোনো এখন ৰামায়ণত নাই মহিলাৰ প্ৰতি থকা সহমৰ্মিতা the tremendous sense of empathy not sympathy এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰ মাজত আছে সেইবাবে হয়তো গুৰুজনাই তেওঁ নিজে আৰম্ভ কৰা তেওঁ যি ধৰ্ম আৰম্ভ কৰি অসমক এক অভূতপূৰ্ব বৌদ্ধিক আৰু আধ্যাত্মিক উচ্চতালৈ লৈ গৈছিল সেই ধৰ্মৰ তাত কোনো মূৰ্তি পূজাৰ থান নাছিল যদিও নিজৰ পৰিবাৰ কালিন্দিয়াই তেওঁ কিন্তু বলপূৰ্বকভাৱে ঘৰ জেউতিৰ পূজা কৰাৰ সময়ত মূৰ্তিটো বাহিৰত থবলৈ দিয়া নাছিল আমি সকলোৱে জানো যে গুৰু মাধৱদেৱৰ বুজনিত গুৰুপত্নীয়ে কিছুদিনৰ পিছত সেই মূৰ্তিটো আঁতৰাই থলে তাৰমানে নাৰীৰ প্ৰতি থকা সন্মান এই ক্ষেত্ৰত আমি কিমান আগবঢ়া আছিলোঁ আৰু আজি আমি বাটে ঘাটে সদায় ডাইনী হত্যা মহিলাক কৰা প্ৰবঞ্চনা প্ৰতাৰণা কাৰ কেনেকৈ বিয়া হ'ল ফেচবুকত কেনেকৈ প্ৰেম হৈ বিয়া হৈ পিছত কোনোবা দৰা জেলত আছে কইনা কৰবাত মানে নানান ধৰণৰ বিপদত পৰিছে এই কথাবোৰ প্ৰায় দৈনিক নহ'লেও প্ৰায় সপ্তাহত আমি পঢ়িবলৈ পাওঁ তেতিয়া মোৰ মনত পৰে যে এইখন অসমৰ তোমালোক আমি সকলো যিখন অসমত তোমালোকে বেলেগৰ লগত কম্পেয়াৰ কৰিব নালাগে আই এম নট গোইং টু কম্পেয়াৰ শংকৰদেৱ উইথ এৰিষ্টটল অৰ কনফুচিয়াছ কাৰণ এৰিষ্টটল কনফুচিয়াছ 2000 বছৰ আগৰ কিন্তু শংকৰদেৱতকৈ 37 বছৰ পাছত জন্ম লাভ কৰা পশ্চিমীয়া দেশ জাৰ্মানীৰ মাৰ্টিন লুথাৰে খ্ৰীষ্ট ধৰ্মৰ এজন ডাঙৰ সংস্কাৰক সকলোৱে জানে মাৰ্টিন লুথাৰে মহিলাৰ বিষয়ে কি কৈছিল আৰু শংকৰদেৱৰ ৰচনাত আমি কি পাওঁ সেইখিনি কথা কিন্তু অসমীয়া মানুহ হিচাপে আমি গৌৰৱ কৰিব লাগে আমি কথাই কথাই পশ্চিমীয়া দেশৰ কথা কওঁ শংকৰদেৱতকৈ 37 বছৰ সৰু মাৰ্টিন লুথাৰে মহিলাৰ বিষয়ে যিখিনি কথা কৈছে কোনো মহিলা বুলি নহয় সংবেদনশীল যদি পুৰুষ হয় সেই পুৰুষজনেও সেই কথাটোলৈ গৌৰৱ কৰিব নোৱাৰে গতিকে এনেবোৰ কথা মই সিদিনা আমেৰিকাত কওঁতে তাৰ কিছুমান চেতাংগ মানুহে অলপ বেয়া পালে মই আজিৰ পৰা 5-6 বছৰ মানৰ আগতে তেজপুৰ বিশ্ববিদ্যালয়ত এটা বক্তৃতা দিছিলোঁ দ্য কম্পেৰিটিভ ইভ্যালুৱেশ্যন বিটুইন থমাছ জেফাৰছন এণ্ড শ্ৰীমন্ত শংকৰদেৱ Thomas Jefferson, as you know, was the 3rd president of United States of America, but more importantly, he was the principal drafter of American Declaration of Independence. Hey, Thomas Jefferson, দাহ প্ৰথাৰ কথা ইমান তেওঁ ডাঙৰ bombastic, pompous word লৈ লিখিছে, কিন্তু তেওঁৰ নিজৰ ঘৰত শ দাহ আৰু সেই দাহ মানে স্লেভাৰী আমেৰিকাৰ স্লেভাৰী ভাৰতৰ স্লেভাৰীতকৈ আৰু বেছি বৰ্বৰ আছিল আৰু বেছি নৃশংস আছিল সেই থমাছ জেফাৰছনৰ জন্ম শংকৰদেৱতকৈ 170 বছৰ পাছত ভাৰ্জিনিয়াত মই তেওঁৰ এষ্টেট চাব নোৱাৰিলেও তেওঁ য'ত আমেৰিকান ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেঞ্চ লিখিছিল পেনচিলভেনিয়া ষ্টেটত মই যোৱা মাহত সেইখিনি চাইছিলোঁ মোৰ মনত তেতিয়া এইখিনি কথাই আহিছিল যে তেওঁলোকে ঐতিহ্যৰ সমলবোৰ যেনেকৈ ৰাখিছে অসমীয়া মানুহে চৰকাৰক দোষ বাৰু দিয়াটো আজি মোৰ এইখন ফোৰামত মই কৰিব নিবিচাৰোঁ কিন্তু কেৱল চৰকাৰক দোষ দিয়ে আমাৰ গোটেইখিনি দায়িত্ব শেষ নে আমাৰ নিজৰ কৰ্তব্যৰ কথাও আমি ভাবিব লাগে আমি কিমানে আমি ৰক্ষণাবেক্ষণ সংৰক্ষণ কৰাৰ কথা বাদেই দিছোঁ বুকুৰ মাজত বিবেকৰ মাজত মনৰ মাজত কিমানে জানো যে চৰিত পুথিমতে শংকৰদেৱে পশ্চিম অসমত বৰপেটা অঞ্চলত বহু দাসক যদিও ভাৰতৰ দাস প্ৰথা বহু কোমল আছিল আমেৰিকাৰ তুলনাত তাত কিন্তু আমি তেওঁ দাসক মুক্তি দিয়াৰ উদাহৰণ আছে আৰু এইবোৰ কথা
আমি সদায় চুলি খুৰাম নে নাই, চুলি নুখুৰাম নে নাই, কোনে ব্ৰইলাৰ পুহিব দিছে, কোনে ব্ৰইলাৰ পুহিব নাই দিয়া, আমাৰ টেলিভিশ্যন চেনেলতো এইবোৰ কথা আলোচনা হয়। আমিও সেই আলোচনাত বন্দী হওঁ আৰু আমাৰ বাতৰি কাকতৰ মাজত নতুন প্ৰজন্ময়ো সেইবোৰ কথা দেখি দেখি হয়তো কেতিয়াবা আমনি পায়। আমি চাব লাগে এইবোৰ দিশলৈ, যিবোৰ দিশত আমি ইতিহাসৰ সমলৰ জৰিয়তে প্ৰমাণ কৰিব পাৰিম যে অসমীয়া মানুহ দৰাচলতে ইমান পিছপৰা নহয়। আৰু সেইবাবেই মই তোমালোকৰ আগত মোৰ মনৰ ভাৱ, মোৰ মানসিকতা, মোৰ দৰ্শন জীৱন, সেইবোৰ কথা ক'ব অহা নাই। মই মাত্ৰ দুটামান উদাহৰণ বুটলি লৈ ক'লোঁ। ইয়াৰ মাজত তোমালোকৰ গৰম লাগিছে, তোমালোকৰ বহু দেৰি ভাষণ শুনিব নোৱাৰা এটা অৱস্থা যে হৈছে মই নিশ্চিতভাৱে বুজি পাওঁ। সেইবাবে মই এটা দুটা লঘু কথা কৈ মই সামৰিব বিচাৰোঁ। লঘু মানে তাৰ মাজতো কিন্তু নাৰী মুক্তিৰ কথা আৰু নাৰীৰ প্ৰতি পুৰুষে দেখুওৱা সেই মানসিকতাৰ কথা লুকাই আছে। এজন অসমীয়া, প্ৰাতঃস্মৰণীয় অসমীয়া, তেওঁক বহু কথাত মই সন্মান কৰোঁ। তেওঁ আছিল প্ৰথম অসমীয়া অভিযন্তা। তেওঁৰ নাম আছিল বলিনাৰায়ণ বৰা। বলিনাৰায়ণ বৰাই কুপাৰ স্কলাৰশ্বিপ লৈ গিলক্ৰিষ্ট কলেজ লণ্ডনৰ পৰা 1888-89 চনত প্ৰথম ইঞ্জিনিয়াৰ হয়। আৰু তেওঁ বন্ধুৰ কথা ক'বা, তোমালোকৰ মাহঁতে আজিকালি কয় নহয় নাজানো, আমাৰ দিনত খুবকৈ কৈছিল, আমাৰ জ্যেষ্ঠসকলে জানিব, আমাৰ মাহঁতে পঢ়াৰ দিনত এটা আপ্তবাক্য কৈ 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 কাণ ঘোলা কৰি দিছিল, মোৰ মায়েও, যে পঢ়ে পঢ়াই ৰুৱে পাণ, এই তিনিয়ে নিচিন্তে আন। এতিয়া বোধ কৰোঁ তেওঁৰ বন্ধু আনন্দৰাম বৰুৱা, আনন্দৰাম বৰুৱা পঞ্চম ভাৰতীয় চিভিলিয়ান, প্ৰথম অসমীয়া গ্ৰেজুৱেট, প্ৰথম অসমীয়া ল গ্ৰেজুৱেট, প্ৰথম অসমীয়া ICS অফিচাৰ আৰু প্ৰথম ভাৰতীয় ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট পোষ্ট লোৱা প্ৰথম ভাৰতীয়। আনন্দৰাম বৰুৱা বলিনাৰায়ণ বৰাৰ প্ৰায় সমসাময়িক বন্ধু। গুৱাহাটী ছেমিনাৰী 1834 চনত স্থাপন হোৱা কটন কলেজিয়েট বুলি জনাজাত মই যিখন স্কুলত পঢ়িছিলোঁ তাত তেওঁলোকে পঢ়িছিল। তেওঁলোক দুয়ো একে সময়তে লণ্ডনত আছিল, ইমান বন্ধু আছিল। কিন্তু তোমালোকে ইতিহাস পঢ়িলে কেতিয়াবা আমোদজনক কেতবোৰ তথ্য পায়, দুইজনেই হয়তো পঢ়ে পঢ়াই ৰুৱে পাণটো বৰকে খুটিত কৰি গৈছিল। লণ্ডনত থকাৰ সময়ত আনন্দৰাম বৰুৱা আৰু বলিনাৰায়ণ বৰাই এবাৰো লগ পোৱাৰ উদাহৰণ ইতিহাসৰ মাজত বিচাৰি পোৱা নাযায়। এতিয়া তোমালোকে ভাবিবা এই কথাটো আজি কিয় ক'লে, ইয়াৰ আমোদজনক কেতবোৰ কথা আছে। বলিনাৰায়ণ বৰা যেতিয়া ঘূৰি আহিল 1888-89 চনত, তেওঁৰ ককায়েক হৰনাৰায়ণ বৰাৰ সম্পাদনাত কলিকতাৰ পৰা এখন বাতৰি কাকত ওলাইছিল মৌ। যদিও নামটো হৰনাৰায়ণ বৰাৰ, সেইখনৰ সম্পাদনা কৰিছিল বলিনাৰায়ণ বৰাই। আৰু বলিনাৰায়ণ বৰাই প্ৰথমটো ইঞ্জিনিয়াৰ হৈ প্ৰথমটো অসমীয়াত লেখা লিখিলে, যিটো লেখা শুনিলে তোমালোকৰ অলপ হ'লেও খং উঠিব। যদি খং নুঠে তোমালোককতো মই AI ৰবট বুলি ক'ব লাগিব। বলিনাৰায়ণ বৰাই ক'লে তেওঁৰ বিষয়ে কিন্তু বিৰোধ ধাৰণা নল'বা, তেওঁ বেলেগ ক্ষেত্ৰত বহুবোৰ অৱদান আছে, কিন্তু নাৰীৰ ক্ষেত্ৰত তেওঁ এটা কথা, অদ্ভুত কথা ক'লে। তেওঁ ক'লে তিৰোতাৰ বন কি? তেতিয়া নাৰী আৰু মহিলা বুলি কোৱা নহয়, আজিৰ প্ৰায় 160-70 বছৰ আগতে তেওঁ লিখিলে তিৰোতাৰ বন কি, আৰু ক'লে নিজে যে ঘৰতে থাকিবা, বনবাৰী কৰিবা, পঢ়িবা ভাগৱত ৰামায়ণ। গতিকে তিৰোতাৰ ভূমিকা এইটোৱে হ'ব। এতিয়া তোমালোকৰ আজি এতিয়া গৰমটো অলপ যদি বেছিকৈ লাগিছে, মই বিশ্বাস কৰিম তোমালোকে কথাবোৰ শুনিছা, উপলব্ধি কৰিছা। সেইটো হ'ল সেইটো সময়ৰো সীমাবদ্ধতা। আৰু সেই বলিনাৰায়ণ বৰাৰ আমোদজনক কথাটো হ'ল তেওঁ যেতিয়া বিয়া পাতিলে, তেওঁ বিয়া কৰাইছিল প্ৰখ্যাত ভাৰতীয় অৰ্থনীতিবিদ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1899 চনৰ কটন কলেজ হোৱাৰ 2 বছৰৰ আগৰ সভাপতি RC দত্ত। তোমালোকৰ কলেজৰ লাইব্ৰেৰীত নিশ্চিতভাৱে ওলাব ইকনমিক হিষ্ট্ৰী অফ ইণ্ডিয়া। RC দত্ত আছিল বংগৰ, তেওঁ ICS অফিচাৰ আছিল। ICS অফিচাৰৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেছিডেণ্ট হৈছিল। তেওঁৰ ছোৱালীক বলিনাৰায়ণ বৰাই বিয়া পাতিলে। বলিনাৰায়ণ বৰা ইঞ্জিনিয়াৰ হ'ল, SDO এক্সিকিউটিভ ইঞ্জিনিয়াৰ হৈ যেতিয়া নগাঁৱত তেওঁৰ পোষ্টিং আছিল, তেতিয়া RC দত্তৰ ছোৱালী আৰু বলিনাৰায়ণ বৰাৰ পত্নীয়ে তেতিয়া শ্বৰ্ট স্কাৰ্ট পিন্ধি, তেতিয়াৰ দিনৰ স্কৰ্ট, আজিৰ নিচিনা শ্বৰ্ট নহ'ব, যেতিয়া বেডমিণ্টন আৰু টেবুল টেনিছ খেলে অসমৰ মানুহে তৌবা তৌবা মানি যায়। গতিকে তেওঁ ঘৰতে থাকিবা, বনবাৰী কৰিবা, পঢ়িবা ভাগৱত ৰামায়ণ, তেওঁৰ পত্নীৰ ক্ষেত্ৰতে আমি দেখা নাপালোঁ। মই এই কথাটো কৈছোঁ, ইতিহাস আমি পঢ়িব লাগিব, তাৰ মাজত থকা দ্বন্দ্ব, তাৰ মাজত থকা স্ববিৰোধিতা আৰু তাৰ মাজত থকা আকৰ্ষণীয় তথ্যখিনি নতুন প্ৰজন্মক দিব লাগিব। নতুন প্ৰজন্মক দিয়াৰ সময়ত আমি কেৱল যদি তেওঁলোকক দোষ দিওঁ, এওঁলোকে মন নিদিয়ে, মোবাইল চাই থাকে, নপঢ়ে, তেতিয়াহ'লে মই ভাবোঁ কিছু দোষ আমাৰো আছে। আজি যদি মই এতিয়া কুইজ এটা পাতি তোমালোকক সোধোঁ যে অসম সাহিত্য সভাৰ দ্বিতীয় সভাপতি কোন আছিল,
তোমালোকৰ বেছিভাগে আমনি পাবা প্ৰথম সভাপতি বুলি ক'লে আমনি নোপোৱা কাৰণ প্ৰথম বুলি ক'লে এইটো কাৰণত নহয় যে তেওঁ লখিমপুৰৰ পদ্মনাথ গোহাঁই বৰুৱা এই কাৰণত যে এইটো সংগঠনৰ বা এইটো অনুষ্ঠানৰ প্ৰথমগৰাকী সভাপতিৰ কথা জনাটো বহু অসমীয়া মানুহে দৰকাৰী বুলি ভাবে কিন্তু দ্বিতীয়জনৰ কথা সুধিলে বৰ আমনি দিছে আৰু এতিয়া কোনে দ্বিতীয় তৃতীয় চতুৰ্থ এই কথাবোৰ ক'ব তেতিয়া আমি যদি এটা কুইজ কৰোঁ ইয়াত নিশ্চিতভাৱে যিসকল অধ্যাপক আছে তেওঁলোক কুইজৰ লগতো জড়িত মানুহ আছে তোমালোকৰ আকৰ্ষণটো আনিবলৈ হ'লে আমি উপস্থাপন এনেকৈ কৰিব লাগিব তেতিয়া তেওঁ ইংৰাজী মাধ্যমতে পঢ়া হওক বাঙালী মাধ্যমতে পঢ়া হওক বা অসমীয়া মাধ্যমতে পঢ়া হওক তেওঁলোকৰ মনলৈ কিছু হলেও হেপাহ বা হাবিয়াসৰ জন্ম হ'ব আমি ক'ব লাগিব যে তুমি সেইজন অসমীয়াৰ নাম ক'ব পাৰিবা নেকি যিজন অসমীয়া আছিল একমাত্ৰ অসমীয়া যি 1930 চনত হোৱা গ্ৰেট ব্ৰিটেইনত হোৱা ৰাউণ্ড টেবুল কনফাৰেন্স ঘূৰণীয়া মেজমেলত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁ আছিল একমাত্ৰ অসমীয়া যি ৰাউণ্ড টেবুল কনফাৰেন্সত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ইনসিডেন্টালি he happened to be a great poet he happened to be the second president of অসম সাহিত্য সভা তেতিয়া হয়তো ইংৰাজী মাধ্যমত পঢ়া ল'ৰাটোৱেও যি ৰাউণ্ড টেবুল কনফাৰেন্সৰ কথা পঢ়িছে তাৰ মনলৈ অলপ চিন্তা আহিব অসমীয়া মানুহ এজন গৈছিল আমি দেখোন নাজানো যদি জানেতো ভাল কথা যদি নাজানে তেওঁৰ মনলৈ চিন্তা আহিব তেনেকৈ আমি কুইজ কৰিব লাগিব তেনেকৈ নতুন প্ৰজন্মৰ কথা ক'ব লাগিব আৰু তেতিয়া আমি ক'ব পাৰিম যে কবি চন্দ্ৰধৰ বৰুৱা ধূলিকণা মই সকলোৱে পঢ়ে যিদিনা মৰিম মই কিনো হানি হ'ব এই ধৰণৰ মোৰ কবিতাটো মনত নাই আমি পঢ়িছিলোঁ তোমালোকেও জানা কবি চন্দ্ৰধৰ বৰুৱা represented India in the round table conference and he was the only Assamese to do so সাহিত্য সভাৰ লগত বহু মানুহ থাকিব মই যেহেতু এক্সটেম্পৰ কৈ ভাল পাওঁ হঠাৎ সাহিত্য সভা বুলি ক'লে আৰু এটা আকৰ্ষণীয় তথ্য আছে যেটো বহু ক্ষেত্ৰত বহু মানুহে নতুন প্ৰজন্মই বিশেষকৈ নাজানে অসম সাহিত্য সভাৰ এজন সভাপতিয়ে তাৰ পাছৰজন সভাপতিক গ্ৰেপ্তাৰ কৰিছিল This can be a very interesting question কোন আৰু কিহৰ বাবে গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰাৰ আগত কোনো আমি লাজ পাব লগা কাৰণ নাই কোনো তাত মাটি কেন্দ্ৰিক বিতৰ্ক নাই মাটি ঠেলাঠেলি নাই কৰা কোনো মহিলা কেন্দ্ৰিক বিতৰ্কও নাই তেওঁ এই যাক গ্ৰেপ্তাৰ কৰিছিল তেওঁ সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে চলোৱা স্বাধীনতা সংগ্ৰামত যোগদান কৰিছিল তেওঁৰ নাম আছিল বিহগী কবি ৰঘুনাথ চৌধুৰী আৰু সেই সময়ত ধুবুৰীত সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ হৈ থকা আৰক্ষী অধীক্ষক হৈ থকা ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালাই তেওঁ চৰকাৰী দায়িত্ব মানি লৈ ৰঘুনাথ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল আমি নতুন প্ৰজন্মক দুখ দি থকাতকৈ মই ভাবোঁ আমি এই ধৰণে আকৰ্ষিত কৰিব লাগিব আৰু সেই ধৰণে আকৰ্ষণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এনে এখন মহাবিদ্যালয় যিখন মহাবিদ্যালয়ে আজিৰ কামেই মানে সিইং ইজ বিলিভিং মই এনেই ডক্টৰ ভূঞা ডাঙৰীয়া বা শৰ্মা ডাঙৰীয়া বা আগৰ ৰূপকাৰ বুলি কৈছে অধ্যক্ষ আমাৰ ৰাজবংশী ডাঙৰীয়া ডক্টৰ বাইদেউ বৰা ডাঙৰীয়া আছে মই তেওঁলোকক মিছাতে তৈলমৰ্দন কৰিব লগা মোৰ কোনো প্ৰয়োজন নাই কাৰণ মই ইয়াত নিৰ্বাচন খেলিব নাহোঁ ইয়াত মোৰ বেলেগ একো উদ্দেশ্য নাই কিন্তু মই যিহেতু দেখিছোঁ আপোনাৰ অন্তত 50, 60, 70% ছাত্ৰী আপোনাৰ ইমান শৃংখলাবদ্ধভাৱে তেওঁলোকে জীৱনৰ যিটো গতিপথ মাক দেউতাকে সমাজখনে নিৰ্মাণ কৰিছে তাৰ লগত তেওঁলোক সংযুক্ত হৈ আছে তেওঁলোকৰ এইখিনি কথা আমি যদি সামগ্ৰিক উত্তৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ সমগ্ৰ জাতিটো লাভৱান হ'ব আৰু মই এজন স্বাৰ্থপৰ অসমীয়া মই সদায় কওঁ মোৰ স্বাৰ্থ এই অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণ নহ'লে বহু মানুহে মোক সোধে বহুতেতো কয় your decision to leave the job at 49 years of age is a mixture of your foolishness and madness মোৰ লগৰ অসমীয়া দুজন মানুহে 1996ত নাবাৰ্ডৰ দৰে এটা সৰ্বভাৰতীয় প্ৰতিষ্ঠানত 77টা ল'ৰা ছোৱালী বাচিছিল মই নিজৰ কথাটো এইভাবে কৈছোঁ তোমালোকক প্ৰেৰণা দিবলৈ যে মানুহে মন কৰিলে ডাঙৰ কাম কৰা বুলি নকওঁ কিন্তু কিবা এটা কৰিব অন্তত পাৰে সেই সময়ত দুজন ল'ৰাই পাইছিলে 77 জন ভাৰতীয়ৰ ভিতৰত মোৰ লগৰজন মই কৈ গৌৰৱ কৰোঁ লোকেন দাস তেওঁ অসমীয়া তেওঁ গুৱাহাটী নাবাৰ্ড ৰিজনেল অফিচত আজি বহু দিনৰ মূৰত এজন স্থানীয় মানুহ চিফ জেনেৰেল মেনেজাৰ হিচাপে তেওঁ সেই ঠাই অকুপাই কৰিবলৈ সক্ষম হৈছে মই ডিজিএম হৈ থাকোঁতে 3 বছৰ আগতে মই অৱসৰ ল'লোঁ বহুতে কয় তুমিও চিজিএম হ'লা কেন ৰাজ্যৰ মানে ইমান টকা দৰমহা কিয় এৰিলা মই যে কৈছোঁ স্বাৰ্থপৰ অসমীয়া মই মোৰ সমাজৰ হিতৰ বাবে নাই এৰা বহুতে কয় আপুনি সমাজ মই একো নকৰোঁ মই নিজৰ পেশ্যন যিটো ভাল পাওঁ
25 বছৰ চাকৰি কৰি আৰু আমেৰিকাতো মই সেই কথাটো কৈছিলোঁ যদি মই নাবাৰ্ডৰ চাকৰি কৰি থাকিলোঁ হয় ছখনকৈ জেগাত 1.5 মাহ সময় মই ছুটি লৈ কোনে মোক বক্তৃতা দিবলৈ দিলেহেঁতেন গতিকে মই যিটো কৰিব পাৰিছোঁ সেই কথাটো দুগুণ উৎসাহেৰে আৰু তাতকৈ ভালকৈ তোমালোকৰ প্ৰতিগৰাকীয়ে কৰিব পাৰিবা সেইটো মোৰ তোমালোকৰ ওপৰত বিশ্বাস আছে সেই বিশ্বাস তোমালোকৰ যদি নিজৰ ওপৰত এইখন মহাবিদ্যালয়ৰ লগত সংযুক্ত হৈ তেনে বিশ্বাস যদি অধিক গভীৰ হয় অধিক গাঢ় হয় মই ভাবোঁ অসমৰ কেৱল ছাত্ৰী সমাজৰ নহয় সমগ্ৰ অসমৰ বিদ্যায়তনিক জগতৰ উত্তৰণক কোনেও তাক গতিৰোধক নিৰ্মাণ কৰিব নোৱাৰে কোনেও তাক বিধি পথালি দিব নোৱাৰে সকলো গতিৰোধক সকলো বিধি পথালি তোমালোকে ভাঙিব পাৰিবা আৰু মোৰ বিশ্বাস তোমালোকে পাৰিবা এতিয়া তোমালোকে ক'ব লাগে তোমালোকে পাৰিবানে নাই কোনো জোৰ নাই একো নাই গৰম তোমালোকৰে লাগিছে মোৰ নাই লগা মই দেখা নাই কি পিন্ধি আছো ফটোখন দেখিবলৈ ধুনীয়া হ'ব বুলি পাৰিবানে নোৱাৰা ক'ত পাৰি মই শুনাই নাই পাৰিবানে নোৱাৰা পাৰিব লাগিব পাৰিবা মই কোৱা নাই ফাৰ্ষ্ট ইউ মাষ্ট ফল ইন লাভ বেলেগ ইণ্টাৰেষ্ট বেলেগ কথালৈ যাব নালাগে ইউ ফাৰ্ষ্ট ফল ইন লাভ উইথ ইউৰ ডিউটি ফাৰ্ষ্ট ফল ইন লাভ উইথ দ্য কলেজ ফাৰ্ষ্ট ফল ইন লাভ উইথ দ্য এস্পিৰেশ্যন অফ ইউৰ পেৰেণ্টছ of the society from which you have evolved and come and joined this wonderful educational institution called Lakhimpur Girls College and thereafter সকলোবোৰ পঢ়া শুনা কৰি ভূপেন হাজৰিকাই যে কৈছিল ও নতুন মনৰ তৰুণ তৰুণী বুজিছো তোমাৰ চকুৰ চাৱনি বনহংস ইউটিউবত চাই ল'বা বহুতে কয় ময়ূৰ বৰাই এইটো কথা কয় আমাক প্ৰেমত পৰিবলৈ কয় কাইলৈ অধ্যক্ষই ক'ব এইবাৰ মোৰ ছোৱালীৰ প্ৰেমত পৰাৰ পৰিসংখ্যা বাঢ়িছে তাৰ বাবে দায়ী ময়ূৰ বৰাই সেই দায়িত্ব নলয় ময়ূৰ বৰাই সেইকাৰণে ভূপেন হাজৰিকাৰ গীতৰ শেষৰ অংশটো ক'ব যে তাত যেনেকৈ নতুন মনৰ তৰুণ তৰুণীৰ কথা কৈছে তাত সূৰ্যসম তৰুণ তৰুণীৰ কথাও কৈছে গীতটোৰ শেষত 3 মিনিটৰ এটা গীত য'ত তেওঁ সমাজশিল্পী শংকৰদেৱৰ কথা কৈছে আমাৰ আকবৰৰ কথা কৈছে ঔৰংজেবক সমালোচনা কৰিছে সেই গীতটো প্ৰতিজন অসমীয়াই শুনা উচিত কাৰণ নতুন মন লৈ থকা নতুন তৰুণ তৰুণীক ভূপেন হাজৰিকা আৰু এটা কথা কৈছিল নতুন পুৰুষ তুমি নতুন নাৰী অনাগত দিনৰ জাগ্ৰত প্ৰহৰী মোৰ বিশ্বাস তোমালোক নিজৰ ভৱিষ্যতৰ নহয় সমগ্ৰ কলেজ সমগ্ৰ বিদ্যায়তনিক সাংস্কৃতিক শৈক্ষিক সকলো ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও মই কোৱা নাই অতন্দ্ৰ প্ৰহৰী হ'বলৈ তুমি বেলেগ কাম বাদ দিয়া কিবা এটা সংগঠন জইন কৰি পেলাই যোগদান কৰি পেলাই বাটত হুলস্থুল কৰা মই নাই কোৱা নিজৰ বিবেকেৰে সৈতে নিজক পৰিচালনা কৰি শিক্ষক শিক্ষয়িত্ৰীৰ কথাৰ দ্বাৰা অনুপ্ৰেৰণা লৈ তোমালোকে কিন্তু অতন্দ্ৰ প্ৰহৰী হ'ব পাৰা আৰু তাৰ ওপৰত থকা তোমালোকৰ যিটো বিশ্বাস সেই বিশ্বাস মোৰ এইভাবে ঘনীভূত হৈছে কাৰণ তোমালোকৰ ইয়াত থকা শিক্ষক শিক্ষয়িত্ৰী সন্মানীয় অধ্যক্ষ ডাঙৰীয়াই যি ধৰণে নিষ্ঠা সহকাৰে আতুম টুকাৰিকে হ'লেও মনৰ আকুলতাৰে হ'লেও এইখন কলেজ নিৰ্মাণ কৰিছে তাৰ মাজত কেতিয়াবা ভুল হ'ব কেতিয়াবা কাম কৰিলে মানুহৰ ভুল হয় তোমালোকৰ কেতিয়াবা কিছুমান কথা প্ৰতিবাদ কৰিবলৈ হয়তো মন যাব সেইবোৰ এটা সদায় ঘটি থকা পৰিঘটনা কিন্তু মূল যিটো তোমালোকৰ লক্ষ্য সেই লক্ষ্য যাতে হেৰাই নাযায় সেই লক্ষ্য হেৰাই গ'লে অসমৰ ক্ষতি হ'ব আৰু সেই লক্ষ্যত তোমালোক উপনীত হ'লে তোমালোকে অসমক এদিন ইয়াতকৈ ভাল এটা ঠাইত তোমালোকে প্ৰতিস্থাপন কৰিবলৈ সক্ষম হ'বা এইখিনি কথা কৈয়ে তোমালোকৰ এইখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিব আৰু নৱাগত আদৰণি সভা নৱাগতাসকলৰ লগতে যিসকল যোৱা বছৰ নৱাগতা আছিল তাৰ আগৰ বছৰ নৱাগতা আছিল যাৰ অনুষ্ঠানে আমাক মোহিত কৰিলে বিমুগ্ধ কৰিলে সমগ্ৰ ছাত্ৰী সমাজক মই মোৰ মনৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনত অসমে তোমালোকৰ পৰা বহু পাব আৰু অসম হৈ পৰিব তোমালোকৰ ওচৰত চিৰকৃতজ্ঞ ধন্যবাদ